হেল্ল' কোনি কৈছি হে মালিচ এই মই মালিচ কৰা মানুহ নহয় মই গৰু বেপাৰী হে গৰু ভালনি কাৰ হে তিৰিটোৰ এই মই বৰত তিৰিৰ মালিচ চালিচ কৰিব নোৱাৰো দিয়ক এই মই গৰু বেপাৰী হে কেইবাৰ ক'ব লাগে আপোনাক চালা কি হ'ব এই চালা আৰু ফোন আহিলে হেল্ল' চিন পাছি না কলটিয়া না ভাৰ্গৱ ঠাইত গেছিলো হে এন্ধত তিৰি মৰাত দেখোন মাতা বোলে একো নাই হয় নেকি দিয়ক মই যাই আছো দিয়ক কাৰ কি তিৰিৰ মালিচ কৰা ফোন আহে Oh, no. साइकिल इसका नेते थोड़ी जाओ दे हाँ दे Oh no काम से काम बांधी रहो दे आन तो আজি আৰু একবাৰ পুষ্পা ষ্টাইল দিব পাৰবি ভাই কোনবাই গম পালি কিন্তু মোক বান্ধু দে হেই গম নাপাই ৰ মনে মন থাক দে হুচি দে এই জো ভাৰ্গৱ আহি পালি 12 বাজি যাব দেচোন বুল কিনে দেখা হল ভাল হসি নে হে বুঢ়া লগা হসি হে ৰ বঢ়িয়া আছে আমি আকৰো ৰ Oh, no. udah kamu orang baik. Kora duhon kaya na kita ki kora? Macun mat. ভাই মোর কিন্তু ভয় লাগছে দে ইবা কারণে যদি ই ভার্গৱ আহি পায় মোর ভাল হওয়া ভরি আর পুষ্পা ষ্টাইলত পেলে দিব র বেটা ভাল কাম এটা আহে কি লেতরা কথা কবা দুছি চুপ থাক শুনা পালি করব না আবু ময়ে মাতু র বো ঘুমতি গেলা না কি আবু কোনি হা বাপা হাত দুখন তাতে বেঞ্চিখনত বহাচোন দিয়া বো নাই ৰবা ভাত দেখি গেছি পিছে কিয় বা আহিলা নাই ৰবা বৌ ভৰিখন ভাঙাৰ পৰাই ইফালে আহাই নাছলো সেইকাৰণে আজি একবাৰ ওলাই আহিলো এহঁতকো ৰাস্তাত লাগ পালো এহঁতেও বোলে তোৰ নাটাৰ আহে একেলগে আহিলো দে তুমিও আহিছ ভৰিখন ভাল হোৱাই নাই কেনেকে খৰা মানুহৰ দৰে লেংৰে আছি বেয়াই লাগে No. আমি দেখো হবা দেখিৰ পৰা আহিলো কাকাক দেখাই নাপলো ক'বাত সোমালা কিজান তুমি এই ভৰিখন ভাল পাৱাই নাই ইমান দিন হ'ল ক'ত আৰু ইমান সোনকালতে ভাল হ'ব আব তাতে আৰু হুমে ক'ত আৰু চিকিৎসা কৰিব পাৰিম আব ইফালে ঘৰৰ খৰচটো আছে সভা পূজা এইগিলাটো দূৰতে থৈছো হয় দিয়া লকডাউনৰ পৰা চব মানুহৰে চিলা উৰি গেছি কি যি হ'ব কেনেকে যি চলব সংসাৰ খা বৌ আমি এটা বিশেষ কাৰণত আসলো মানে শুভমক ডাক্তৰৰ তাত নিবা খুজিছিলো লগতে অলপ ঔষধ চুখতো কিনি দিম এইটো এইকেইদিন ঘুমাই থাকলা পইচা পাতিও নাই তাৰ তুমিয়ে এক ডাক্তৰৰ তাত লৈ যাও ঔষধ চুখত কিনি দিম আৰু বৌ নহলিবা এই সারা জীবন লেংৰাই থাকিব লেংৰা মানুহ কোনে কইনা দিব না তোমাৰ বনেৰেতো দিবা শুভম লেংৰাৰ তাত বেটা
চুপ থাক কৰ কি কবাইছা ফালতু কথাগিলা কবাইছা হ'ব হেগলা বাদ দা পাৰো যদি অলপমান পইচা ৰেহাব পিছত ভাল হলি ঘূৰে দিম দাব নহলি মই সারা জীৱন লেংৰা হৈ থাকিম ইস ভাবলিয়ে বেয়া লাগি যায় হ'ব হ'ব যি বাৰা জাৰি জিকৰি দিয়া আমিও অলপ জোগাৰ কৰি এক ডাক্তৰক দেখাই লনো নহলি ই লেংৰা হৈ থাকলি আমাৰ গাঁৱৰ মানুহে দাঙি লৈ ফুৰিব লাগব হ'ব এ হ'ব দে ইমান চিন্তা কৰিব নালাগে আমাৰ চবৰ আশীৰ্বাদ আছে নহয় ভাল নিশ্চয় হ'ব ৰবা কি পইচা আছে চাই আহো ৰবা এ ভাই তিৰিটো ইমান ভাল এনে আজলা তিৰিক ঠগবা বেয়া লাগে দে ভাই এই বেটা কঠাৰ মাংস খাবা মাছি আনিছি মাৰছিল এইখিনি পাৰি গিলি কি দল না অলপ তোক মনত কৰি দিব লাগব হে বেটা হাত হাল্লা বন্ধ কৰ মুৰলি শিক্ষা পাবি হে পইচা বা কিমান দিয়ে 100 টকা মান দিলে ভাল হল হয় পূজাখন গৈ নলয় 20 টকা দিলেতো মৰি গেলো ভাই কিনৰো মুড়ি খাবাও হবাৰ নহয় হি 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 এ বাপা এই তোল ভালকে চিকিৎসা কৰবা নহ'লে আমাৰে বদনাম হা 500 টকা লাগে ও বৌ তুমি চিন্তা করবে নাগে দা মই নিশ্চয় ভাল হম ও বৌ তুমি কৰা সহায়ৰ কথা আমি ককাক কম দা এ নালগে নালগে কাইকেৰে ক'বা নালগে দে পাছত ভাল হলি লাগে কাইকেৰে ক'বা দে হে ভগৱান পাপাটো সোনকালে ঠিক কৰি দিয়া প্ৰভু নহ'লে সি সাৰা জীৱন লেংৰা হৈয়ে থাকব ও বৌ কাকা কিয় ক'ব নালগে হা কথাটো কি মানে সিদিনা কাইকেৰে লগত মাইথেত যাওঁতে তাতে ভিনি 500 টকাতে দিছিল হা কাপোৰ ল'ব গেলি এ ভাই মইতো ভাবছিলো 50 টাকা মান দিব বা তাত চাই খুব বেছি 100 টাকা মান দিব সভা চলি যাব কিন্তু 500 টাকা খান দিলাকে ভাই হে এর পারা সংকালতে বলো নহলিবা বিপদ হবা পারে তথাপিও বেয়া লাগছিয়ে ভাই আজিৰ দিনত 500 টাকা খান ইনকাম কৰা ধেমালি কথা হে ভগৱান মই যেনকে আমাক 500 টাকা খান দিছি হেনকে যেন বড় দাব লৈ যায় হে বেটা ভগৱানে শুনছিয়া ইটা ফটবজ ই আহি পালে হৰপনা আবু যাও যাও মই নহলিবা বেয়াৰ উসপা লাগা হবো আজি হবা চাৱাৰে কথা মই নকছো বুদ্ধি থাকিলে ধকা থাকবা নালাগে হৈ যাও